লগৰ ল'ৰা এজন মানে দেৰগাঁও লগৰ ল'ৰা এজন নতুনকৈ বিয়া পাতিছে আজি 1.5 2 মাহ হৈছে। তাৰপিছতে সি মানে খুব ফোন কৰি আছে মোক, মানে বহুত আজি এসপ্তাহমানৰ পৰা মানে বহুত বেছিয়ে ফোন কৰি আছে। তাৰপিছতে মই চিন্তা কৰিলোঁ কি হ'লনো, তাক ফোনত কৈছোঁ। সি কৈছে বোলে ফোনত বোলে ক'ব নোৱাৰি, তুমি একদম যেন তেন হ'লেও আহা আৰু মোক মানে বচোৱা কৈছে। তাৰপিছত মই বোলো আৰে আজি তুমি 1.5 মাহমান হৈছে বোলো বিয়া পতা। তাৰপিছতে বোলো সেইকাৰণে বোলো তুমি আৰু বিয়া বাৰু পাতিছা কৰিছা বোলো, তোমালোকে খা খবৰ কৰিলেহে কৰা, তুমি আকৌ কেনেকুৱা ক'ত কি কামত ব্যস্ত হৈ থাকা, সেইকাৰণে বোলো মোৰ ফোন চোন কৰা নাই। সি কৈছে নহয় বোলে মোক বোলে আৰু বচা, নহ'লে আৰু মই মৰিম, জীয়াই নাথাকোঁ আৰু কৈছে। তাৰ মই চিন্তা কৰিছোঁ, আপোনালোকে চিন্তা কৰিব যে এজন ব্যক্তিয়ে বা এগৰাকী মহিলাই মানে জীৱনটো ইমান আচলতে উপভোগ কৰিবলগীয়া থাকে, জীৱনটোক মানে ইমান ভাল পাব লাগে, বা জীৱনত দুখ সুখ যথেষ্ট থাকে, সকলোৱে প্ৰত্যেকৰে থাকে। আৰু তাৰ ভিতৰত যেতিয়া মই মৰি যাম বা মই জীয়াই থাকিবলৈ মন নাই, এই কথাটো মানে যেতিয়া ক'ব লগা হয় দেই, তেতিয়াহ'লে আপুনি জানিব যে সেই মানুহগৰাকী মানে আচলতে জীয়াই থকা একেবাৰে মানে ভৰসাটো মানে শূন্য হৈ পৰিছে। গতিকে তেখেতে মানে খুব তেনেকৈ ধৰণে ক'লে। কোৱাৰ পিছতে মই চিন্তা কৰিলোঁ যে কণ্ডিশ্যনটো কি, মানে কি কাৰণে এইটো আচলতে হৈছে। তাৰপিছতে মই চিন্তা ভাৱনা কৰি মেলি নাই বোলে এইফালে আকৌ আঘোণ মাহৰ কথা, মানে খেতি বাতিও কথা থাকে আৰু খুব বহুত ব্যস্ত হৈ আছোঁ মই। আপোনালোকে মোৰ চেহেৰা দেখি গম পাইছে, একদম মানে অৱস্থা বেয়া হৈছে। মানে অকণমান যদি আন্ধাৰত থাকোঁ নহয় মোক চিনিয়ে নাপায় মানে। আৰু মোৰ নিজৰ যিখন ড্ৰেছিঙে মানে মোক ল'বই পৰা নাই লুকটো, যে মই মানে আচলতে ইমানেই কোলা হৈ আছোঁ বা যি কি নহওক। তাৰপিছতে মই তাক ক'লোঁ যে আঘোণ মাহ ইতিমধ্যে মই কাম বনবোৰ লাগি আছোঁ আৰু পথাৰত খুব বহুত ব্যস্ত হৈ আছোঁ, তথাপিতো মই যোৱাৰ চেষ্টা কৰিম। তাৰপিছতে কি কৰিলোঁ মানে গ'লোঁ, তাৰ 2 দিনৰ পাছত গৈছোঁ। খুব বহুত বেছি ফোন কৰি আছে, তাৰ 2 দিনৰ পাছত গৈছোঁ। তাৰপিছত যোৱাৰ পাছতে প্ৰথম গৈ দেখিলোঁগৈ। তাৰপিছতে কৈছে মানে দেখিলোঁ এই একদম বাৰান্দাৰ পৰা এনেকৈ লাইন লগাই মানে কাপোৰ জাপ জাপ কৰি থৈ দিছে। তাৰপিছত সৰু সৰু চেমিজ টাইপৰো আছে, কিবা স্কাৰ্ট ফ্ৰক টাইপো আছে, স্পৰ্টিং টাইপো আছে লেডিছৰ। মই এতিয়া ভাবিছোঁ মোৰ বন্ধুটোৰ ঘৰততো কোনো মানে তেনেকুৱা ধৰণৰ স্কাৰ্ট ফ্ৰক পিন্ধা বা এনেকুৱা কিবা কিবি পিন্ধা এনেকুৱা ধৰণৰ ষ্টাইলিছৰ বস্তুবোৰ পিন্ধি থকাটো কোনো তেনেকুৱা ধৰণৰ ছোৱালী নাই। আৰু তেওঁলোকৰ যিগৰাকী ভণ্টি আছিলে, ভণ্টিকটো বিয়া দিলে। মই এতিয়া চিন্তা কৰিছোঁ এইটো কণ্ডিশ্যন কি, কোনোবা চাগে তেওঁলোকৰ ঘৰত থাকেহি নেকি। বাৰু মই সেইটো নুসুধিলোঁ। মই বোলো হেৰি নহয়, তাৰপিছত বিয়া পাতি বোলো পাহৰিলি আৰু ফোন চোন এটা নকৰা হ'লি। বিয়া পাতি পাহৰা নাইও, একেবাৰে মই নিজকে পাহৰি গৈছোঁ কৈছে। মই বোলো কি হ'ল কি কণ্ডিশ্যনটো খুলি ক, তেতিয়াহে মই বস্তুটো বুজি পাম যে তোৰ এইটো প্ৰব্লেম হৈছে বা এনেকুৱা ধৰণৰ কথা তেনেকুৱা ধৰণৰ কথা। সি কৈছে আৰু নকবি আৰু বোলে, মানে বিয়াখন পাতি যিটো হ'ল সেইটো মানে মই আৰু মানে একো ক'ব নোৱাৰা হৈ আছোঁ আৰু কৈছে। তাৰপিছতে ছোৱালী বোলে তহঁতিয়ে দেখুৱাই দিছিলি মানে কি, মই লগত এদিনহে গৈছিলোঁ চাবলৈ। ছোৱালীজনীৰ লগত মোৰ তেনেকুৱা চিনাকি নাই। আৰু মোৰ লগৰ ল'ৰাজন দেৰগাঁও বুলি ক'লোৱে। আৰু ছোৱালীজনী হ'ল মানে তোমাৰ কোন জেগা আছিলে, মই পাহৰিছোঁ দেই অৱশ্যে। আৰু তাৰপিছতে আপোনাৰ মানে গোলাঘাটৰ মানে হেৰিত থাকে, মানে হেৰি কি কয় হুইষ্টেলত থাকে। আৰু হুইষ্টেলত আচলতে থাকে যদিও আমাৰ যিখিনি আচলতে গ্ৰাম্য অঞ্চলৰ পৰা ছোৱালী যায় নগৰলৈ বা চহৰলৈ পঢ়িবৰ কাৰণে, হুইষ্টেলতে থাকক পিজিতে থাকক, কিন্তু সেইসকলে তাঁতৰ বাতিৰ পৰা আদি কৰি ভাত শাক ৰন্ধাৰ পৰা চোতাল সৰাৰ পৰা ঘৰ সৰাৰ পৰা গোটেইখিনি আচলতে কাম কৰে আৰু জানে। আৰু সেইখিনি তেনেকুৱা ধৰণৰ আচলতে পিজিত থকা ছোৱালী এগৰাকী নহয়। তাৰ মানে কি হ'ল, ভাত ৰান্ধিবলৈও টান পায়, গোবৰ দেখিলে আচলতে পেট ফুলি যায়, কাপোৰো মানে কি কয় এইটো ধুবলৈ টান পায়, মানে এনেকুৱা ধৰণৰ। আৰু কি টান পায় কৈ আছোঁ, আপোনালোকে শুনি যাব। মানে তাৰ জীৱনটো সঁচাকৈ মানে বহুত দুখৰ মানে আচলতে, সেইটো কাৰণে কথাখিনি ক'লে মোক তেনেকৈ ধৰণে। তাৰপিছত মই কৈছোঁ, তাৰপিছত সুধিলোঁ মই তাক বোলো হেৰি নহয় এই কাপোৰবিলাক কাৰ, এই চব গম পাই যে বিয়া কৈছে। তাৰপিছত মই বোলো হেৰি নহয় বোৱাৰীগৰাকী ক'ত আছে, তাইক বোলো দেখা নাই। তাৰপিছত কৈছে ভিতৰত সোমাই আছে বোলে। তাৰপিছতে মই বোলো হয় নেকি, মই বোলো আমাৰ আকৌ এনেই লগৰ সময় হ'লে মানে ঐ কি কৰিছা বান্ধৱী, কি কৰিছা কি নাই, এনেকৈ সোমাই যাব বিচাৰোঁ। কিন্তু কোনো ৰুম সোমাইছে, এই নাই কৈছে একদম নাযাবা কৈছে। তোমালোকে সমাজত থকা মানুহ, মানে সামাজিক প্ৰাণী, সমাজৰ দায়বদ্ধতা বুজি পোৱা মানুহে তাই ৰুমলৈ নাযাবাই কৈছে। মই বোলো
কণ্ডিশ্যনটো কি তোমাৰ মানে হৈ আছে কি প্ৰব্লেমটো একদম খুলি খালি কোৱাচোন। তাত তেতিয়া ক'লে যিদিনাখনৰ পৰা বিয়া পাতিছোঁ সেইদিনাখনৰ পৰা বোলে কাপোৰ কানি আদি কৰি বোলে তাই কোনোদিনা নোধোৱে, মই যদি ধুই দিওঁ বুলি কওঁ নহয়, তাৰপিছত বোলে কি কয় এইটো ধুবলৈ দিয়ে, আনকি লাগে বোলে মেখেলা চাদৰ যি যেনেকৈ আছে বোলে গোটেইখিনি ধুবলৈ দিয়ে। তাৰপিছতে ময়ো চিন্তা কৰিলোঁ বোলে মইতো মেখেলা চাদৰবিলাক এইবিলাক ধুই থকাটো কথা নহয়, আমাৰ মা দেউতাহঁতৰ কথা আছে বোলো গালি চালি খাম, কাৰণ এদিনহে যেনিবা মাহঁতি নেদেখাকৈ যেনিবা মেখেলাখন ধুই দিম বা কাপোৰটো ধুই দিম বা চেমিচটো ধুই দিম বা কিবা এটা, কিন্তু বেলেগ দিনাখন যদি দেখি যায় আকৌ মাহঁতিতো কথাটো বেয়া হ'ব। তাৰপিছতে সেইটো গ'ল। তাৰপিছত মই বোলো তাই কি কৰে, বোলে তাই নোধোৱে বোলে ঘৰত বোলে তাই হেনো ৱাশ্ব মেচিনত ধুৱে, আৰু সেইটো কাৰণে এই কাপোৰখিনি যে দেখিছা বোলে গোটেইখিনি চব বোলে তাইৰ কাপোৰ, আৰু সেইকাৰণে বোলে ৱাশ্ব মেচিনত ধুবলৈ কাৰণে বোলে দমাই থৈছে, এতিয়া মুঠতে আৰু এইখিনি আৰু বান্ধি পিনে যেতিয়া বোলে ঘৰলৈ যাব তেতিয়া ধুব। মই বোলো আচৰিত কথা, ঠিক আছে বাৰু বোলো ৱাশ্ব মেচিনত ধুব বোলে, আকৌ ঘৰলৈ তালৈ নিবলৈ কি দৰকাৰ, আৰু এপতকৈ নিজৰ পিন্ধা কাপোৰকেইটা সলোৱা কাপোৰকেইটা সেইকেইটা বোলো ডেইলি ধুই গ'লে হ'ল, নাই বোলে নোধোৱে বোলে কোনোদিনা শুনো কাপোৰ ধুই পোৱা নাই। তাৰপিছত বোলো ঠিক আছে বাৰু এইখিনি বাৰু নিব, কিন্তু এই যে সৰু সুৰা কাপোৰবোৰ যে চুটি স্কাৰ্ট ফৰক চেমিজ কিবা কিবি যে আছে এইবোৰ মানে এইবোৰ কাৰ, এইবোৰ বোলে আমাৰ বোলে সেইজনীয়ে পিন্ধে বোলে। মই বোলো আৰে চাদৰ মেখেলা নিপিন্ধেনে, চাদৰ মেখেলা বোলে প্ৰথম যিদিনাখন মানে অনা হৈছিলে ঘৰত পিন্ধাইছিলে সেইদিনাখনে পিন্ধে, আখজা লাগে হেনো নিপিন্ধে। তাৰপিছত কি কৰিব, আমাৰ বোলে মা দেউতাহঁতিতো বোলে খেতি বাতিহে কৰে, খেতি বাতি কোনোদিনে নাযায়, গোবৰ পেলাবলৈ হ'লে এদিন গোবৰখিনি দেখিলে ইচ্ছাম এইখিনি ইমান ক'লা হাগে, গৰুৱে ইমান ক'লা হাগেনে বুলি কয়, হেনো বমি হেনো পেট চেট ফুলি এদায়। তাৰপিছত সেইটোতকৈ সেইটো বোলে ডাঙৰ কথা, খোৱা বোৱাবোৰ বোলে কিবা এনেকুৱা মেগী ফাষ্টফুড কিবা কিবি এনেকুৱা ধৰণৰ খাই বোলে হেনো ভাত বোলে খায় নেকি বোলে, ভাত এগালমান বোলে এনেকৈ ধৰণকৈ ভাত খায় নেকি, মানে অগং বং কাটা চামুচ বিচাৰি ফুৰিছে ভাত খাবলৈ আৰু তেনেকুৱা ধৰণৰ কৈছে। মই মানে এই এমাহ ডেৰ মাহটো কেনেকৈ আছোঁ মানে বন্ধু বোলে মইহে জানিছোঁ বোলে, তুমি বোলে পাৰিলে মানে বোলে তুমি বিয়া বাৰু নাই পতা নহয়, তুমি যদি পাৰা যদি বোলে লৈ যোৱা। মই বোলো ধেৎ কি পগলা কথা ক'বলৈ আহিছা বোলো, একদম মই গালি দিছোঁ। সি কৈছে তুমি গালি দিছা মই কান্দিছোঁ কৈছে। মই বোলে কি কাৰণে ক'লোঁ গম পালা নাই, মোৰ বিয়া পাতা নাপাতা একেটাই বোলে, মই তাইৰ লগত বোলে এদিনো হোৱা নাই। এইটো মোৰ ডাঙৰ কথা। মই বোলো কণ্ডিশ্যনটো কি, আহা বোলে দেখুৱাই দিছোঁ, সেইজনীয়ে বোলে মোৰ মানুহজনী দেখিছোঁ হয় একদম মানে চুটিকৈ হেৰি এটা পিন্ধি আছে, আৰু মানে কাপোৰ পিন্ধিছে নাই পিন্ধা মানে একো ধৰিব নোৱাৰে। আচলতে বোৱাৰী কোনো মানে ঢঙৰ মানে বোৱাৰীটোতো গুলি মাৰক, আমাৰ নিজৰ ভণ্টি বাইদেউহঁতেও মানে ঘৰত মানে তেনেকুৱা ধৰণৰকৈ আচলতে নিপিন্ধে, যিমান ঘৰত থাকিলেও মানে তেনেকুৱা ধৰণৰকৈ নিপিন্ধে, এনেকুৱা এটা মানে পৰিৱেশত আছে। তাৰ মইতো দেখিয়ে মই নাক কোচাইছোঁ, মই বোলো হ'ব বাৰু বাদ দিয়া। তাৰপিছতে সেইখন বোলে তাইৰ বিচনা এইখন মোৰ বিচনা। তাৰপিছতে বোলে যিদিনাখনৰ পৰা বোলে বিয়া পাতিছোঁ সেইদিনাখনো বোলে মোক বোলে তাইৰ লগত শুবলৈ দিয়া নাই। বৰ ডাঙৰ কথা, এইটো কি কথা নহয় বোলে। তাই হেনো কি কৰিছে হেৰি হেনো লগত শুই বেয়া পায় হেনো, হেৰি ঘৰতো বোলে কোনোদিনে কাৰ লগত হেনো শুই পোৱা নাই। আজি 1.5 মাহ হ'ল বোলে সেইখন মোৰ বিচনা এখন তাইৰ বিচনা, যদি লাগে যদি লৈ যোৱা বোলে, মই বোলে শপত খাই কৰিছোঁ বোলে, কোনো বোলে এটাও মানে অপবিত্ৰতা কথা নাই বোলে, একদম পবিত্ৰ হৈ আছে, আৰু তুমি পাৰা যদি লৈ যোৱা মোক বোলে উদ্ধাৰ কৰা, নহ'লে মই বোলে মৰি যোৱাত যাম আৰু বোলে এইজনীৰ পৰা বোলে এনেকুৱা বা সাংঘাতিক কাৰবাৰ। এনেকুৱা ধৰণৰ ছোৱালী থাকেনে বাৰু, পিজিতে থাকোঁ বা হোষ্টেলে থাকোঁ ডাঙৰ কথা নহয়, অকল পঢ়িবলৈ গ'লে মানে অকল সেইটোৱে মানে নেকি। আমাৰ দেখোন আমি দেখোঁ ওচৰ পাজৰ বা এনেকুৱা ধৰণৰ আমাৰো তেনেকুৱা ধৰণৰ পিজি চিজি থাকি পিনে আমাৰ গ্ৰাম্য অঞ্চলেও বহুত তেনেকুৱা ধৰণৰ লগৰ সেই ফ্ৰেণ্ডবিলাকো বা আমাৰ গাঁৱৰ ঘৰৰ ভণ্টি বাইদেউ সকলো গৈছে পিজিত। তেওঁলোকেতো আহে একদম আঘোণ মাহত পূৰা ধান দাবলৈ কাঁচি এখন লৈ দৌৰে, শাওণ মাহত পূৰা বোকা পানীত খেলি থাকে, গোবৰ কোৰে পেলাই নেকি বুলি কয় হাতে পেলাই দিয়ে। ভাত শাক ৰন্ধাটোতো গুলি মাৰ, এইবিলাকটোতো সৰু পৰাই জানে, ক্লাছ 6-7 পঢ়ি থকাৰ পৰাই ভাত লৰাব হেৰি কৰিবলৈ শিকে, ভাত চব্জি বনাবলৈ। বৰ সাংঘাতিক কাৰবাৰ বোলে। মই এতিয়া কি কৰোঁ বাৰু কোৱাচোন, কৈছে উপায় নাই। এজনী তাত থাকে মোবাইলটো টিপি অকল ৰিল বনাই থাকে, এই তাইক মই কৰি থাকোঁ দিনটোত বোলে হেৰি পথাৰৰ কাম কেনেকৈ কি চলাওঁ বোলে সেইটো চিষ্টেমত থাকোঁ, আৰু তাই বোলে আকৌ ৰিং লাইট লাগে, ভাল কেমেৰা লাগে, কিবা কিবি লাগে, মুঠতে মডেল। মই এতিয়া কি কৰ বোলে, কেনেকৈ কি কাৰণে বোলে এইজনীৰ লগত ফচিলোঁ বোলে। মই বোলে একদম কি কৰোঁ কি নকৰোঁ হৈ গৈছে বোলে। তাৰপিছত বহুত কান্দিছে আৰু গাত ধুই আৰু কি কৰিম কি নকৰিম একদম। আৰু তাইক বোলে তোমাক বন্ধু হিচাপেতো নেমাতে বাৰু গুলি মাৰ বোলে, তাই মানে অকণমান ষ্টেণ্ডাৰ্ড লেভেলত যে সেইটো লেভেলত তাই যিখিনি আহে বোলে সেইটো লেভেলৰহে আহে। আৰু চবতকৈ ডাঙৰ কথা বোলে সেইখন তাইৰ বিচনা তাই থোৱা, এইখন মোৰ বিচনা বোলে মই শুওঁ, একেবাৰে বোলে
পবিত্ৰ হৈ আছে দেই, তুমি নিয়া যদি নিয়া বোলে ধেত তাক গালি চালি দি কৰি মই মতে বুজাই কৰি আৰু যেন তেন তাৰপৰা পলাই কৰি আহিছোঁ। চাওকচোন বাৰু কেনেকুৱা পৰিস্থিতি। গতিকে মই এই ভিডিঅ'টোৰ যোগেদি এটা কথা উল্লেখ কৰিছোঁ, এইটো এটা সম্পূৰ্ণ সঁচা ঘটনা। আৰু প্ৰত্যেক পিতৃ মাতৃকলৈ এটা বিশেষ অনুৰোধ, আপোনাৰ ছোৱালীজনী কেৱল পুথিগত শিক্ষাতে আবদ্ধ কৰি নাৰাখিব, ঘৰুৱা কাম কাজতো আচলতে শিকাওক। আৰু এতিয়াও কিন্তু এই কথাটো একেবাৰে নুই কৰিব নোৱাৰি। বৰ্তমান সময়তো আমি বহুত দেখিছোঁ যে বহুত আচলতে যুৱতীয়ে যে পঢ়াৰ নামত পঢ়েগৈ বা বিভিন্ন ধৰণৰ হুইচেলে পিজিয়ে থাকে, কিন্তু সঁচা কথা ভাত চব্জি কিন্তু ৰান্ধিব নাজানে। ঘৰৰ চোতাল কেনেকৈ সাৰে, গোবৰ কেনেকৈ পেলায় সেইবিলাক বা ইত্যাদি বা মানুহক কেনেকৈ ধৰণে কোনটো সমাজত থাকিলে কেনেকুৱা কি কাপোৰ পিন্ধিব লাগে বা কি ধৰণৰ কি কথা কিব যা বা সমাজত কেনেধৰণে চলিব লাগে, কেনেকুৱা ধৰণৰ কথা বতৰা ক'ব লাগে কিন্তু নাজানে। গতিকে সেইখিনি মই অনুগ্ৰহ কৰি প্ৰত্যেক পিতৃ মাতৃকে বিশেষভাৱে অনুৰোধ জনাইছোঁ যাতে আপোনালোকে সেইখিনি কমচে কম শিকাওক। নালাগে বাৰু বুঢ়া কটা কৰিবলৈ, মানে আগতে লুঙি গামোচাটো চব বোৱাকৈ, মেখেলা চাদৰ চব বোৱাকৈ পিন্ধা হ'ল, কিন্তু আজিকালি বাৰু পইচা দিলে সকলোবিলাক সম্ভৱ হয়। কিন্তু হ'লেও কথাটো কৈছোঁ যে কমচে কম মানে আপোনালোকে খোৱা বোৱাখিনি বা এঘৰলৈ বিয়া পাতি গ'লে কোনখিনি কাম কৰিব লাগে কিন্তু সেইখিনি কমচে কম আপোনালোকে শিকাওক। নহ'লে এই মোৰ বন্ধুজনৰ অৱস্থাটো হ'ব মৰি যাওঁ যিটো অৱস্থা সেইটো। গতিকে সকলোকে শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ।